মুখ্যমন্ত্ৰী বিশ্বৰ আটাইতকৈ মিছলীয়া ব্যক্তিজন যদি হৈছে সেইজনে হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ গোপন এজেণ্ডা হৈছে অসমৰ ধৰ্মীয় সংখ্যালঘুসকলক আৰ্থিকভাৱে সামাজিকভাৱে শৈক্ষিকভাৱে অসমৰ মানচিত্ৰৰ পৰা দুৰ্বল কৰি দিয়া হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মূল এজেণ্ডা। উচ্ছেদৰ সময়ত সদায় উচ্ছেদৰ সময়ত নগাঁও উচ্ছেদৰ সময়ত বৰপেটা উচ্ছেদৰ সময়ত যি ধৰণে আমাৰ আই মাতৃসকলৰ চকু পানী পৰিছে, যি ধৰণে আমাৰ সৰু সৰু ল'ৰা ছোৱালীৰ সপোনৰ ঘৰখন ভাঙি দিছে, মই আজি এই জনসভাত কৈ গৈছো ইয়াৰ অভিশাপ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ লাগিব আৰু এই অভিশাপেই এদিনাখন তেওঁলোকৰ ৰাজনৈতিক দলক চূৰ্ণ কৰি পেলাব। বড়ো ভাইসকলে দিনক দিনে আকাশৰ তলৰ তলে যে জিলিকি উঠি আছে তাৰ মূৰতেই হৈছে কিদৰে তেওঁলোকৰ ঐক্যবদ্ধ সততা আৰু নিষ্ঠা সহকাৰে জাতিটোক ভাল পোৱা আৰু ঐক্যবদ্ধ আন্দোলনৰ কাৰণে আজি বড়ো ভাইসকলে আজি এই কৰি পাবলৈ সক্ষম হৈছে। কিন্তু আজি আমি ৩৫% সংখ্যালঘু জনগণে আজি কেৱল গোলামী আৰু দাসত্বৰ বাহিৰে আৰু এক কাপ লাল চাহৰ দ্বাৰাই ভোট প্ৰদান কৰাৰ বাহিৰে আমি আৰু একো পোৱা নাই। মই সেইকাৰণে আপোনালোকক আহ্বান জনাইছো আমি বহু বড়ো ভাইসকলৰ পৰা শিকিবলগীয়া আছে। ইমান ভাল প্ৰতিক্ৰিয়া এনেই পোৱা নাই। বড়ো ভাইসকলৰ আজিৰ পজিশ্যন তেওঁলোকে এনে পোৱা নাই। ৰাতিপুৱা ৬ বজাত যেতিয়া দেখিছো প্ৰমোদ বৰুৱানীয়ে সভাপতি আছিলে, ৰাতিপুৱা ৬ বজাত কোকৰাঝাৰত যেতিয়া ৰেল পদমূলক কৰিছে, ওদালগুৰিৰ পৰা বাছ যোৱা আৰম্ভ কৰিছে ৰাতি ৩ বজাৰ পৰা গোটেই মানুহ ওদালগুৰিৰ পৰা আৰম্ভ কৰি বাক্সা তামোলপুৰ চিৰাং হৈ তেওঁলোকে যাই কোকৰাঝাৰৰ ৰেল পদমূলক কৰিছে ১২ ঘণ্টা ১৩ ঘণ্টাকে। গতিকে এই যে ১২-১৩ ঘণ্টাকে ফল প্ৰকট দিলে কেতিয়াবা পুলিচৰ মাৰ খাইছে, কেতিয়াবা গুলি খাইছে, কেতিয়াবা তেওঁলোকৰ সতীৰ্থ নিহত হৈছে, তাৰ ফলতে কিন্তু আজি তেওঁলোকে এটা মুক্ত পৰিৱেশ পাইছে, তেওঁলোকৰ উন্নতি হৈছে। আৰু এই জাতিটো আমি আমচিয়ে আন্দোলন কৰি আমচিয়ে কথা কওঁ, সেই কথা শুনিবৰ কাৰণে সময় আমাৰ নাই। এটা কথা মনত ৰাখিব, জাতি জীয়াই থাকিলেহে আপুনি জীয়াই থাকিব, ৰাজনীতি জীয়াই থাকিব। জাতিয়েও যদি জীয়াই নাথাকে মই ৰাজনীতি কৰি কিবা লাভ আছে, মই অকলে জীয়াই থাকি কিবা লাভ আছে। গতিকে জাতিটোক আমি জীয়াই ৰাখিব লাগিব। আজি দুখ লাগে আজি বসুন্ধৰা 1, 2, 3, 4 আজি মুছলমান মানুহৰ সদিয়াৰ পৰা দুখলৈকে মুখ্যমন্ত্ৰী কি কয় যে আজি খিলঞ্জীয়া মুছলমানসকল আমাৰ আপোন। মই মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিব বিচাৰিছো, যিসকলক আপুনি খিলঞ্জীয়া মুছলমান বুলি কয় তেওঁলোকক আপুনি বিগত সৰ্বানন্দ সোণোৱালৰ দিনৰ পৰা আপোনাৰ ৫ বছৰৰ কাৰ্যকালত কিমানজনক আপুনি মাটিৰ পাট্টা প্ৰদান কৰিছে? বহুত যদি সাহস আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া শ্বেতপত্ৰ প্ৰকাশ কৰি দেখুৱাই দিয়ক। আজি কোনো মুছলমানে ভাল নাপায়। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ গোপন এজেণ্ডা হৈছে অসমৰ ধৰ্মীয় সংখ্যালঘুসকলক আৰ্থিকভাৱে সামাজিকভাৱে শৈক্ষিকভাৱে অসমৰ মানচিত্ৰৰ পৰা দুৰ্বল কৰি দিয়া হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মূল এজেণ্ডা। আৰু এই মূল এজেণ্ডা কৰাই আমি আগবাঢ়ি যাব লাগিব। কাৰ নেতৃত্বত আগবাঢ়ি যাব লাগিব? সদস্য সংখ্যালঘু ছাত্ৰীজনৰ নেতৃত্বত আগবাঢ়ি যাব লাগিব। কোনো কংগ্ৰেছ কৰি এই উলিয়াওক, বিজেপিৰ কথা বাদেই দিছো, এজিপিৰ কথা বাদেই দিছো, কোনো বিপিএল কোনেও আপোনাৰ সমস্যা সমূহৰ পৰা নেতৃত্ব বহন নকৰে। নেতৃত্ব যদি 1980 চনৰ পৰা বহন কৰি আহিছে, বুকুত যদি পুলিচৰ গুলি লৈছে, তেজ দিছে, সদস্য সংখ্যালঘু ছাত্ৰীজনৰ নেতৃত্ব দিছে। গতিকে সেই নেতৃত্বত আপোনালোকে আগুৱাই যাব লাগিব, তেতিয়াহ'লে এই সমস্যাবিলাক সমাধান হ'ব। দুখ লাগে কোনো আইন নাই। আজি বড়ো ভাইৰ মাটি মই কিনিব নোৱাৰো, কোনো হিন্দু ভাইৰ মাটি মই কিনিব নোৱাৰো, কোনো হিন্দু ভাই মোৰ মাটি কিনিব নোৱাৰে। মানে মুখ্যমন্ত্ৰী যিটো কয় সিটোকে আজি অফিচাৰবিলাকে শুনা আৰম্ভ কৰিছে। মানে সংবিধান নোহোৱা কৰি পেলাইছে, গণতন্ত্ৰ নোহোৱা কৰি পেলাইছে, এটাই কাৰণত নোহোৱা কৰি পেলাইছে যাতে সংখ্যালঘু সমাজ আগবাঢ়ি যাব নোৱাৰে। মাজে মাজে কি কয় যে আমি চৰঞ্চলৰ ছাত্ৰ ছাত্ৰীখিনিক ডক্টৰ ইঞ্জিনিয়াৰ বনাব বিচাৰিছো। সেই মিছলীয়া মুখ্যমন্ত্ৰী বিশ্বৰ আটাইতকৈ মিছলীয়া ব্যক্তিজন যদি হৈছে সেইজনে হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। ইয়াতকৈ ডাঙৰ মিছলীয়া মানুহ নাই। তেওঁ কি কয় মাদ্ৰাছা বন্ধ কৰিব লাগে, ডক্টৰ ইঞ্জিনিয়াৰ বনাব লাগে। মই মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিছো, 40 বছৰৰ পৰা মেডিকেলৰ বাবে 4টা চৰঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ বাবে সংৰক্ষিত আসন আছিল, আপুনি কিয় কাটি দিলে? আপুনি যদি মুছলমান ইমানেই ভাল পায়, ধনপুৰ, নগাঁও, বৰপেটা, কোকৰাঝাৰ আদি অঞ্চলত উচ্ছেদ কৰিলে আপুনি আমাৰ আই মাতৃসকলৰ বন্ধুজনে আপুনি কাপোৰ টানি টানি আনিলে, ঘৰ বাৰী ভাঙিলে, 3000 ছাত্ৰ ছাত্ৰীক 3 বছৰৰ শিক্ষাৰ পৰা বঞ্চিত কৰিছে, আৰু আপুনি কয় আমি ডক্টৰ ইঞ্জিনিয়াৰ হ'ব লাগে। মুখ্যমন্ত্ৰী যদি লাজ আছে এই কথাবোৰ বাদ দি সেই ধনপুৰৰ পৰা, নগাঁৱৰ পৰা, হোজাইৰ পৰা মাত্ৰ 10টা ল'ৰা ছোৱালী আপোনাৰ বিদ্যালয়ত পঢ়াই ডক্টৰ ইঞ্জিনিয়াৰ বনাই আদৰ্শ আগত দেখুৱাই দিয়ক, আদৰ্শ আগত দেখুৱাই দিয়ক। এই ধৰণৰ অন্যায় আমাৰ ওপৰত চলিছে, এই ধৰণৰ অন্যায় আমাৰ ওপৰত চলিছে। কথাবিলাক আমাৰ
মানুহ অনুভৱ কৰা উচিত গতিকে এই অন্যায় যদি প্ৰতিবাদ কৰিবলগীয়া হয় আমি প্ৰতিবাদমুখী হ'ব লাগিব আমি সদায় গণতান্ত্ৰিক আন্দোলনৰ বিশ্বাসী আমি কোনো হিংসাত্মক আন্দোলনৰ বিশ্বাসী নহয় আমি কোনো হিংসাত্মক আন্দোলনৰ বিশ্বাসী নহয় মই এটা আপোনালোকক প্ৰতিশ্ৰুতি দিছো আমাৰ পিছফালে যাবলগীয়া আৰু কোনো ঠাই নাই ৱাল পাই গৈছে গতিকে এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতিটো অন্যায় সন্মুখৰ পৰা আগবাঢ়ি গৈ গণতান্ত্ৰিকভাৱে ইয়াক ভেটা দিয়াৰ বাহিৰে বিকল্প ৰাস্তা নাই আৰু ভেটা আমি দিব লাগিব ৰাইজে লগ জোগাৰিলে নয় বয় আমি যদি ইচ্ছা কৰো গণতান্ত্ৰিকভাৱে শান্তিপূৰ্ণভাৱে সকলো নীতি নিয়ম মানি আমি যদি আন্দোলন কৰো বাক্সা আৰু বৰপেটা জিলা এটা দিনতে স্তব্ধ কৰি দিব পাৰিম এই কথাটো আমি হিমন্ত বিশ্ব শৰ্মাক জনা উচিত গতিকে মই আপোনালোকক আহ্বান জনাইছো চৰকাৰৰ প্ৰতিটো অন্যায় দুখ লাগে আপোনালোকে হয়তো পোৱা নাই হয়তো কেতিয়াবা ভুল বুজাবুজি যেনে গোষ্ঠীগত সংঘৰ্ষ হৈছে তেতিয়া কেম্পবিলাক আপোনালোকে চাইছে হয়তো পাহৰি যায় আমাৰ জাতিটো এনেকুৱা যে অতীত আমি পাহৰি যাওঁ ফলপুৰৰ উচ্ছেদৰ সময়ত সজাইৰ উচ্ছেদৰ সময়ত নগাঁও উচ্ছেদৰ সময়ত বৰপেটা উচ্ছেদৰ সময়ত যি ধৰণে আমাৰ আই মাতৃসকলৰ চকু পানী পৰিছে যি ধৰণে আমাৰ সৰু সৰু ল'ৰা ছোৱালীৰ সপোনৰ ঘৰখন ভাঙি দিছে মই আজি এই জনসভাত কৈ গৈছো ইয়াৰ অভিশাপ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ লাগিব আৰু এই অভিশাপে এদিনাখন তেওঁলোকৰ ৰাজনৈতিক দৰ্প চূৰ্ণ কৰি পেলাব মানুহৰ এটপাল চকু পানী মাটিত পৰিছে আৰু প্ৰতিটো এটপাল চকুৰ পানী এটা এটা ডাঙৰ বৃহৎ এৰোপ্লেনৰ দৰে অভিশাপ হৈ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ গাত লাগিব আৰু এদিন নিশ্চিত পতন হ'ব অসমৰ মুছলমানে অকল এক লৈ প্ৰতিবাদ কৰা নাই মই মুখ্যমন্ত্ৰীক কৈছো প্ৰতিজন মুছলমানে ঘৰত বহি হলেও নেদেখা জনতাক প্ৰাৰ্থনা জনাইছে যে হে আল্লাহ ভগৱান এই আইন তুমি বাতিল কৰি দিয়া কৈছে নাই ৰাস্তাত ওলালে কিন্তু প্ৰতিবাদ সাব্যস্ত কৰিছে ঘৰত বহি প্ৰতিবাদটো কিন্তু মুখ্যমন্ত্ৰী এবাৰ চাই লওক ঘৰত বহি প্ৰতিবাদ কৰাটো প্ৰতিবাদ আৰু মই আপোনালোকক কথা দিছো মোৰ গাত শেষ বিন্দু তেজ টকালৈকে শেষ উশাহ থকালৈকে মই এই জাতিটোৰ কাৰণে নেতৃত্ব দিছো যুঁজিবৰ কাৰণে আৰু সন্মুখৰ পৰা বাধা আহিলেও যুঁজি যদি মোৰ মৃত্যু হয় সেই মৃত্যুক মই আদৰণি জনাই মই আগবাঢ়ি যাম আপোনালোকক অন্তত যাতে এই জাতিটো সুৰক্ষিত হৈ থাকে আমাৰ শামছুৰ কৰ্মকৰ্তাসকল সদায় এই জাতিটো সুৰক্ষিত ৰাখিবৰ কাৰণে